ঊনবিংশ শতিকাতো যাতায়াতৰ নামত জ্বলা কলা খাবলগীয়া হৈছে ধুবুৰী জিলাৰ পাগলাহাটবাসী ৰাইজ। অকল পাগলাহাটবাসী নহয়, এই পথটোৰে যাতায়াত কৰা প্ৰতিজন লোকে জ্বলা কলা খাবলগীয়া হৈছে। কাৰণ পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। প্ৰত্যেকটো এই দৃশ্য দেখুৱাই ল'ব খুজিছোঁ। এয়া হৈছে পথৰ মাজত থকা প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সাদৃশ গাঁত, আৰু এই গাঁতৰ ওপৰেদি এতিয়া যাবলগীয়া হৈছে যাত্ৰীবাহী বাছৰ পৰা আৰম্ভ কৰি অটোৰ পৰা আৰম্ভ কৰি প্ৰতিটো বাহন এই ৰাজপথেৰে যাবলগীয়া হৈছে। কিন্তু তাৰ পিছতো কাণ সাৰ নাই জনপ্ৰতিনিধিৰ। অকল নিৰ্বাচন আহিলে যেন জনতাৰ কথা মনত পৰে, আৰু নিৰ্বাচন শেষ হৈ যোৱাৰ পিছতে পাহৰি যোৱা দেখা যায়। এয়া হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ ধুবুৰী টু কচুগাঁও যি সংযোগী পথ, সেই পথৰ দৃশ্য। আৰু এই পথটোৰে অকল পাগলাহাটবাসী নহয়, এই পথটোৰে দেখা যায় যে ধুবুৰীৰ পৰা শ্ৰীৰামপুৰলৈকে এই পথটোৰে যিসমূহ লোক অহা যোৱা কৰে, এই পথটোৰে অহা যোৱা কৰিবলগীয়া মূল ৰাজপথ। তাৰ পিছতে যেন কাণসাৰ নাই একাংশ জনপ্ৰতিনিধিৰ। বিভিন্ন লোক আছে, আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। কাৰণ দীৰ্ঘদিনৰ পৰা প্ৰতিজন লোকে জ্বলা কলা খাবলগীয়া হৈছে এই ৰাজপথটোৰ যাতায়াতৰ নামত। প্ৰতিজন লোকে জ্বলা কলা খাবলগীয়া হৈছে দীৰ্ঘদিনৰ পৰা। পথ নহয় যেন পুখুৰী সাদৃশ হৈ পৰিছে। কিন্তু তাৰ পিছতো কিন্তু কাণসাৰ নাই জনপ্ৰতিনিধিৰ। কি ক'ব? হয়, আপোনালোকে নিজে দেখিছে যে ৰাস্তাটো কিমান বেয়া হৈছে। আমি অসম চৰকাৰক ইয়াৰ আগতে এটা দাবী কৰিছোঁ, উপায়ুক্ত মহোদয়কো কৰিছোঁ, গড় ৰপ্তানি বিভাগকো কৰিছোঁ, কিন্তু কোনেও ইয়াত গুৰুত্ব দিয়া নাই। আমি ধিক্কাৰ জনাইছোঁ, আৰু আমি দাবী কৰিছোঁ যে অতি শীঘ্ৰে এই ৰাইজৰ সুবিধাটো কৰি দিব লাগে। কাৰণ ইয়াত আপোনালোকে নিজে দেখিছে কিমান জৰাজীৰ্ণ অৱস্থা হৈছে, আৰু গধুৰ যান বাহন কঢ়িয়াৰ ফলত এই ৰাস্তাটো ইমানেই বেয়া হৈছে যে বহুত মানুহে ইয়াত এক্সিডেণ্ট হৈছে, আৰু বহুত মানুহে বহুত কষ্টত ভুগিব লগা হৈছে। আমি দাবী কৰিছোঁ অতি শীঘ্ৰে এই ৰাস্তাটো ভাল কৰি দিব লাগে, এইটোৱে আমাৰ দাবী। আৰু লোক আছে, আমি তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। দোকান খামার দেওয়া অসুবিধা, মানুষ হাঁটাহাঁটি করা অসুবিধে, ভিড়ের অসুবিধা, গাড়ি এসি থাকে, টোটো যাবার নপায়, মানুষ যাবার নপায়, সাথে একটা রুগী এসলে গেলে তাক ধরি যাবার নপায়। হ্যাঁ, এগুলো ঠিক করে দেওয়া হয় না, এগুলো ঠিক করা করি নাই। খালি মাখলায় খালি ভোটে লাগে, খালি ভোটে লাগে, খালি ভোটে লাগে। অকল নিৰ্বাচন আহিলে যেন সাধাৰণ ৰাইজৰ কথা মনত পৰে, কিন্তু নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত কিন্তু ৰাইজলৈ কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে, যাৰ কাৰণে দীৰ্ঘদিনৰ পৰা আপোনালোকে জ্বলা কলা খাবলগীয়া হৈছে। এই মুহূৰ্তত কি ক'ব? চৰকাৰক কি আহ্বান? মই চৰকাৰক বিশেষভাৱে অনুৰোধ ইয়াৰ আগতে মই কৰিছোঁ, এতিয়াও আপোনালোকক নিউজৰ চেনেলেদি মই কৰি আছোঁ। যিটো আমাৰ পৰিস্থিতি হৈছে, MP আমাৰ আজমল ডাঙৰীয়াই ইয়া যে আমাৰ সমষ্টিৰ কিবা কাম ডেভেলপমেণ্টৰ কাম একো কৰা নাই। আমাৰ যে MP আছে শোভান আলী চৰকাৰ, কংগ্ৰেছৰ পৰা জিকিল বিধায়ক, সিও জিকাৰ পিছত আমাৰ ইয়াত যে এনেকুৱা অৱস্থা আছে, ইও আহি দেখা নাই। ৰাস্তাত ল'ৰা ছোৱালী যাব নোৱাৰা হৈছে, খোজকাঢ়ি যাব নোৱাৰা, মানুহ খোজকাঢ়ি যোৱাৰ নিচিনা কোনো ৰাস্তাই নাই। ইয়াত যে ল'ৰা ছোৱালী স্কুলত আহিব একো ব্যৱস্থাই নাই, যে ৰাস্তাৰ অৱস্থা। মই এই বিভাগীয় কৰ্তৃপক্ষক মই বিশেষভাৱে অনুৰোধ কৰোঁ যে সোনকালে যেন ৰাস্তাৰ কামটো মেৰামতি কৰি দিয়ে। মোৰ এইটো অনুৰোধ থাকিল চৰকাৰক আৰু বিভাগীয় কৰ্তৃপক্ষ PWD অফিচাৰক। এয়া আছিল সাধাৰণ যিসকল লোক আছে তেওঁলোকৰ মনৰ কথা। মই এই দৃশ্যসমূহ দেখুৱাই ল'ব খুজিছোঁ, কাৰণ এতিয়াও ৰাজপথত দেখা গৈছে একাটোলৈকে পানী। তাৰ পিছতো কিন্তু কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই হওক বা জনপ্ৰতিনিধিয়ে হওক। নিৰ্বাচনৰ পূৰ্বে দেখা যায় বিভিন্ন কথাৰ ফুলজাৰি মাৰি অকল ৰাইজৰ ভোট আদায় কৰাৰ পিছতে কিন্তু সেইসমূহ ৰাইজলৈ পিঠি দি জনসাধাৰণে যে কোনো ধৰণৰ উন্নয়নমূলক কাম কাজ নকৰে, তাৰ কিন্তু চূড়ান্ত জ্বলন্ত উদাহৰণ হৈছে ধুবুৰী এইটো কচুগাঁও যি সংযোগী পথ, সেই পথটোৱে। মই আপোনাৰ ওচৰত আহিছোঁ। নিৰ্বাচনৰ পূৰ্বে দেখা যায় প্ৰতিজন জনপ্ৰতিনিধিয়ে বিভিন্ন কথাৰ ফুলজাৰি মাৰে, কিন্তু নিৰ্বাচন শেষ হৈ যোৱাৰ পিছতে জনসাধাৰণলৈ পিঠি দিয়ে, যাৰ কাৰণে আজি আপোনালোকে দীৰ্ঘদিনে এই ৰাজপথৰ কাৰণে জ্বলা কলা খাবলগীয়া হৈছে। কি ক'ব? ৰাস্তাটো বহুত দিন পৰা এনেকুৱা খাল হৈ আহিছে, গাড়ী মটৰ চলিব নোৱাৰে, ভাল মতন চলিব নোৱাৰে। মই আশা কৰোঁ যে ৰাস্তাটো সোনকালে ভাল কৰে চৰকাৰে, এইটো।
কথা। হয়, এয়া আছিল সাধাৰণ যিসকল লোক আছে তেওঁলোকে অতি শীঘ্ৰে ৰাজপথটো মেৰামতিৰ দাবী উত্থাপিত কৰিছে আৰু এয়া হৈছে বাস্তৱ ছবি। এতিয়াও ৰাজপথৰ মাজত একাটো পানী। ইয়াৰে যিসকল লোক আছে তেওঁলোকে বিভিন্ন অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। কোনো এটা পেচেণ্ট যদি তেওঁলোকে ইয়াৰ পৰা চিকিৎসালয়লৈ লৈ যাব লগা হয় তাৰ কাৰণে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। সেইকাৰণে তেওঁলোকে দাবী উত্থাপন কৰিছে চৰকাৰলৈ তথা বিভাগীয় কৰ্তৃপক্ষলৈ যাতে অতি সোনকালে এই ৰাজপথটো মেৰামতি দি চলাচলৰ উপযুক্ত কৰি দিয়ে। কাৰণ নিৰ্বাচন আহিলে জনসাধাৰণক বিভিন্ন কথাৰ ফুলজাৰি মাৰা দেখা যায় প্ৰতিটো দলৰ কৰ্মীয়ে, কিন্তু নিৰ্বাচন শেষ হৈ যোৱাৰ পিছতে যেন সেইসমূহ পাহৰি গৈ তেওঁলোকৰ নিজৰ পকেটৰ কথাই চিন্তা কৰে জনপ্ৰতিনিধিসকলে, যাৰ কাৰণে আজি দুৰ্ভোগ ভুগিবলগীয়া হৈছে। ধুবুৰী টু কচুগাঁও সংযোগী যি ৰাজপথ সেই ৰাজপথেৰে চলাচল কৰা যিসমূহ লোক আছে তেওঁলোকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে।